শাওণ মাহ আধ্যাত্মিক বিশ্বাস, বৈজ্ঞানিক দিশ আৰু জীৱন দৰ্শনৰ এক অনন্য সমন্বয়। শাওণ মাহ হৈছে বিশ্বাস, বিজ্ঞান, স্বাস্থ্য, প্ৰকৃতি আৰু মানৱীয় মূল্যবোধৰ এক সুন্দৰ সমন্বয়। শাওণ বা শ্ৰাৱণ মাহ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক পবিত্ৰ আৰু আধ্যাত্মিকতাৰে ভৰা সময়। এই মাহ ভগৱান মহাদেৱৰ প্ৰিয় মাহ হিচাপে পৰিচিত। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ লগে লগে শিৱ মন্দিৰসমূহত ভক্তৰ সমাগম বৃদ্ধি পায়। কোনোবাই উপবাস পালন কৰে, কোনোবাই জলাভিষেক কৰে, আন কোনোবাই দিনটোৰ বেছিভাগ সময় নাম, জপ, ধ্যান আৰু পূজা অৰ্চনাত অতিবাহিত কৰে। পুৰাণ অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত সৃষ্টি হোৱা ভয়ংকৰ কালকূট বিষ পান কৰি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক ৰক্ষা কৰিছিল মহাদেৱে। সেই ত্যাগ, ধৈৰ্য আৰু কল্যাণৰ উদ্দেশ্যেৰে শাওণ মাহত শিৱক পূজা কৰা হয়। এই মাহত মহাদেৱক পূজা অৰ্চনা কৰিলে মনোকামনা পূৰ্ণ হয় বুলি কোৱা হয়। দুখ কষ্ট লাঘৱ হয় আৰু জীৱনত সুখ শান্তি বৃদ্ধি হয় বুলি ভক্তসকলৰ মাজত বিশ্বাস আছে। কিন্তু শাওণ মাহ কেৱল ধৰ্মীয় বিশ্বাসতে সীমাবদ্ধ নহয়। ইয়াৰ আঁৰত লুকাই আছে বহু বৈজ্ঞানিক আৰু স্বাস্থ্যসন্মত যুক্তিও। বৰ্ষাকালত পৰিৱেশত আৰ্দ্ৰতা বৃদ্ধি পায়। এই সময়ত বেক্টেৰিয়া, ভাইৰাছ আৰু বিভিন্ন সংক্ৰমণৰ আশংকা বৃদ্ধি হয়। সেয়ে বহুলোকে এই মাহত নিৰামিষ আহাৰ গ্ৰহণ, উপবাস আৰু সংযমী জীৱনশৈলী অনুসৰণ কৰে। পুষ্টিবিদসকলৰ মতে সীমিত খাদ্য গ্ৰহণ আৰু তেল মছলাযুক্ত খাদ্যৰ পৰা যেতিয়া এজন লোক আঁতৰি থাকে, তেতিয়া শৰীৰেও কিছু জিৰণি পায় আৰু বিভিন্ন বেমাৰৰ পৰা মুক্ত হয় বুলি কোৱা হৈছে। শাওণ মাহত বেলপাত, গংগাজল, ধতুৰা, আখৰ ৰস আদি মহাদেৱক অৰ্পণ কৰা হয়। ইয়াৰে কিছুমান উদ্ভিদ ঔষধি গুণসম্পন্ন বুলিও আয়ুৰ্বেদত উল্লেখ আছে। যদিও পূজাৰ এই সামগ্ৰীবোৰৰ ব্যৱহাৰ মূলতঃ ধৰ্মীয়, তথাপি বহু ক্ষেত্ৰত প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক অটুট ৰখাৰ এক প্ৰতীক হিচাপেও ইয়াক ব্যাখ্যা কৰা হয়। আনহাতে উপবাসৰ সময়ত মানুহে ধ্যান, প্ৰাৰ্থনা আৰু মানসিক সংযমৰ ওপৰত গুৰুত্ব দিয়ে। মনোবিজ্ঞানীসকলৰ মতে ধ্যান আৰু নিয়মীয়া প্ৰাৰ্থনাই মানসিক চাপ হ্ৰাস কৰে, মন একাগ্ৰ কৰে আৰু ইতিবাচক চিন্তা গঢ়ি তোলাত সহায় কৰে। অসমতো শাওণ মাহত উমানন্দ, শুক্ৰেশ্বৰ, নৱগ্ৰহ, শিৱদৌল, মহাভৈৰৱ আদি বিভিন্ন শিৱ মন্দিৰত পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী দেখা যায়। হৰ হৰ মহাদেৱ ধ্বনি, ঘণ্টাৰ শব্দ আৰু ভক্তিৰ পৰিৱেশে এক আধ্যাত্মিক অনুভূতি সৃষ্টি কৰে। বিশেষজ্ঞসকলৰ মতে আধুনিক ব্যস্ত জীৱনত শাওণ মাহে মানুহক কিছু সময়ৰ বাবে আত্মবিশ্লেষণ, আত্মসংযম আৰু প্ৰকৃতিৰ সৈতে পুনৰ সংযোগ স্থাপনৰ সুযোগ দিয়ে। শাওণ মাহে শিকায় যে জীৱনত কেৱল ভৌতিক সফলতাই যথেষ্ট নহয়, মানসিক শান্তি, সহনশীলতা, ত্যাগ, কৰুণা আৰু আত্মনিয়ন্ত্ৰণো সমানেই প্ৰয়োজনীয়। সেয়ে শাওণ মাহ কেৱল ধৰ্মীয় আচাৰ অনুষ্ঠানৰ মাহ নহয়, ই হৈছে বিশ্বাস, বিজ্ঞান, স্বাস্থ্য, প্ৰকৃতি আৰু মানৱীয় মূল্যবোধৰ এক সুন্দৰ সমন্বয়। যুগ সলনি হৈছে, জীৱনশৈলী সলনি হৈছে, কিন্তু শাওণ মাহে কঢ়িয়াই অনা আত্মশুদ্ধি, ভক্তিৰ বাৰ্তা আজিও মানুহৰ মাজত সমানেই প্ৰাসংগিক।